আমার ভারতবর্ষর নেতা এমএলএ এমএলএ চাওক এটা এতিয়া যদি বেয়া কৰি গ'লে তো বেয়াই দেখা যায়, বেয়া কৰি নখাও। এটা CCTVৰ ফুটেজত দেখাই দি আছো। ভাজপা বেটি বাঁচাও বেটি পঢ়াও, বেটি বাঁচাও বেটি পঢ়াওৰ শ্লোগান দি আহা আমাৰ এই গভৰ্ণমেণ্টে কি কৰিছে চাওক। এতিয়া মানুহৰ ঘৰত মানুহৰ ঘৰত ঘৰতো নিজৰ ৱাইফ আছে, ৱাইফ থকা সত্ত্বেও অন্যজনৰ ঘৰত যাই কি কৰিছে চাওক। CC কেমেৰা ফুটেজত দেখা পোৱা গৈছে এই ভিডিঅ'টো চাওক। स्टॉप जरा पीछे लेना। जी सर। हाँ स्टॉप हियर। जरा जूम करो उस पर। বলিউডৰ এক্টাৰ কাংগানা ৰাণাৱত যেনে ধৰণৰ জেনজি মানুহক, জেনজি ল'ৰা ছোৱালীক যি ভাষাৰে বক্তব্য কৰিছে, তাৰপিছতো দেখা পোৱা গৈছে আশুতোষ ৰাণা বলিউডৰে এক্টৰ। তেখেতে এতিয়া কৈছে যে যিবোৰ মানুহে প্ৰটেষ্টত অংশগ্ৰহণ কৰিছে, প্ৰটেষ্টত কোনো অংশগ্ৰহণ কৰাটো আন্দোলন যে কোনটো কৰিছে এইটো কিন্তু আন্দোলন নহয়, ঘৰৰ পৰা কৰিব পাৰি। এনেধৰক যিনে ধৰক কৰিছে, কৰাৰ পাছতে আমাৰ এই গভৰ্ণমেণ্টটো ক্ৰিটিচাইজ হৈছে, হোৱাৰ পাছতে কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন লোৱা দেখা পোৱা গৈ আছে। চ' এতিয়া কথাটো হ'ল ৰেজিগনেশ্যনটো লোৱাৰ পাছত ৰাণাই কৈছে যে এইটো প্ৰটেষ্টটো ভালৰ কাৰণে হয়। আগত ক্ৰান্তি আছিল, এতিয়া ক্ৰান্তি নহয়, এতিয়া আন্দোলন কৰিছে জেনজি ল'ৰা ছোৱালী, এইবিলাকক সমৰ্থন কৰিব লাগে। কিন্তু আমাৰ এই গভৰ্ণমেণ্ট সমৰ্থনটো বাদে দিয়ক, কি কয় কি আপোনাকতো মই ভিডিঅ'টো ক্লিপ দেখাই দি আছোঁ, চাই লওক। ध्यान दिया कहा जेएनजी को कि बदसूरत और भ्रष्ट है। शेर दहाड़ता है, हाथी चिंगाड़ता है, कुत्ता भौंकता है, तो किसी भी जीव की पहचान उसके स्वर से निकलने वाले कंठ से होती है। तो जिसे आप प्रोटेस्ट कह रहे हैं उसे मैं ये मान के चलता हूँ कि वो अपनी इच्छाओं को व्यक्त कर रहे हैं। आंदोलन और क्रांति में अंतर होता है, आंदोलन विषयगत होता है।